Hello everyone, welcome to YouTube channel Happy Home Assam. আজি আমাৰ যি সকল ষ্টুডেন্টছে BSc কমপ্লিট কৰিছে বা BSc পাস কৰিছে MSc পাস কৰিছে তেওঁলোকৰ কাৰণে এটা জব অপৰচুনিটি যিটোৰ বৰ্তমান অনলাইন প্ৰসেস চলি আছে হেতু ডিসকাস কৰিব ওলাইছো আশা কৰিছো ভিডিওটো হেকলৈকে চাব আৰু এই এডভাৰটাইজমেন্ট ওলাইছে আমাৰ APSC ফালৰ পৰা আৰু APSC ফৰেষ্ট ৰেঞ্জাৰ APSC ফালৰ পৰা যেটো ফৰেষ্ট ৰেঞ্জাৰ পোষ্টৰ এডভাৰটাইজ ওলাইছে আৰু এটো আমাৰ আসাম ফৰেষ্ট সাৰ্ভিসৰ আন্ডাৰৰ এটা পোষ্ট আৰু আমাৰ যি অসম চৰকাৰৰ এনভায়ৰনমেন্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেন্ট আছে তাৰ আন্ডাৰ এটা পোষ্ট আৰু খুব ভাল পোষ্ট আৰু পেমেন্টটো আমাৰ পেমেন্ট 3 আন্ডাৰত 22000 পৰা ষ্টাৰ্ট আৰু গ্ৰেড পে হৈছে 2300 এতিয়া ইয়াত ভ্যাকেন্সি আছে 44 টোটাল 50 ভ্যাকেন্সি 50 টা ভ্যাকেন্সি আছে আৰু ওপেন ক্যাটাগৰি কাৰণে আছে 44 OBC কাৰণে ভ্যাকেন্সি নাই SC কাৰণে দুটা আছে আৰু ST প্লেনৰ কাৰণে দুটা ST হিলছৰ কাৰণে দুটা গতিকে যি সকলে ইন্টাৰেস্টেড তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু এইটো এটা যি সকলে বিভিন্ন এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছে তেওঁলোকৰ কাৰণে এইটো এটা অপৰচুনিটি তাৰ পিছত ইয়াতে কোৱালিফিকেশন কি লাগে এক্সাম প্যাটাৰ্ন কি হ'ব গোটেখিনি আমি ডিসকাস কৰিম ভিডিওটো হেকলৈকে চাব যি সকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব তো এই পোষ্টৰ কাৰণে অনলাইন প্ৰসেস ইতিমধ্যে আৰম্ভ হৈছে যোৱা 21 জুনৰ পৰা 21 জুনৰ পৰা আৰু লাষ্ট ডেট হৈছে 20 তাৰিখ 20 জুলাই গতিকে মাজত আৰু 9 দিন আপোনালোকৰ হাতত সময় আছে আৰু ইয়াতে কোৱালিফিকেশন কি লাগিব কোৱালিফিকেশন লাগিব ব্যাচেলৰ ডিগ্ৰী ইন সায়েন্স অৰ ইঞ্জিনিয়াৰিং আৰু কি সাবজেক্টত হ'ব লাগিব যি কোনো এটা সাবজেক্ট থাকিব লাগিব যিকেটা সাবজেক্টৰ নাম ইয়াত দিয়া আছে প্ৰথমতে আছে এগ্ৰিকালচাৰ তাৰ পিছত বটানী কেমিষ্ট্ৰি কম্পিউটাৰ এপ্লিকেশন কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিংৰ ভিতৰত আছে এগ্ৰিকালচাৰ কেমিকেল সিভিল কম্পিউটাৰ ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স মেকানিকেল এনভায়ৰনমেন্টাল সায়েন্স ফৰেষ্ট জিঅলজি হৰ্টিকালচাৰ ম্যাথমেটিক্স ফিজিক্স স্ট্যাটিস্টিক্স ভেটেনাৰি সায়েন্স জুলজি এইকেইটা সাবজেক্টত যি সকলে ব্যাচেলৰ ডিগ্ৰী কৰিছে BSc কৰিছে বা ইঞ্জিনিয়াৰিং কৰিছে তেওঁলোকে এই ফৰেষ্ট ৰেঞ্জাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এজ লিমিটটো আছে আমাৰ ফৰ জেনাৰেল ক্যাটাগৰি 21 to 38 আৰু ফৰ SC ST 5 years relaxation আৰু OBC কাৰণে 3 years relaxation up to 41 years তাৰ পিছত ইয়াতে এটা ফিজিক্যাল মেজারমেন্ট আছে ফিজিক্যাল মেজারমেন্টটো হৈছে আমাৰ মেলৰ কাৰণে 163 সেন্টিমিটাৰ হাইট হ'ব লাগিব আৰু ফিমেলৰ কাৰণে 150 সেন্টিমিটাৰ হাইট জেনাৰেল ক্যাটাগৰি আৰু OBC ক্যাটাগৰি বা SC ক্যাটাগৰি আৰু ST হিলছ বা ST প্লেনৰ কাৰণে হাইটটো হ'ব মেলৰ কাৰণে 152 ফিমেলৰ কাৰণে 145 আৰু চেষ্টৰ কাৰণে হৈছে মেলৰ নৰ্মেল 79 এক্সটেনশন 5 ফিমেলৰ নৰ্মেল 74 এক্সটেনশন 5 এখিনি আপোনালোকে যেটো এডভাৰটাইজমেন্ট আছে তাতে পাই যাব ডিটেইলছত তাৰ পিছত ইয়াৰ কাৰণে এপ্লিকেশন ফিজ এটা আহিব ফৰ জেনাৰেল ক্যাটাগৰি 297 আৰু OBC কাৰণে 197 আৰু SC ST বা BPL ৰ কাৰণে হৈছে 47.20 যি সকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে APSC ওয়েবসাইটত যাব গৈ পেলাই ৰিক্ৰুটমেন্ট পৰ্টেলটোত নিজৰ নামটো ৰেজিষ্টাৰ কৰি ল'ব ৰেজিষ্টাৰ কৰি পেলাই এপ্লাই কৰিব পাৰিব আৰু যিখিনি ডকুমেন্টস আছে হেবিলাকটো জানে কি ডকুমেন্টস লাগিব তাত পাই যাব এতিয়া সিলেকশন প্ৰসেসটো কেনেকুৱা হ'ব প্ৰথমতে এটা ৰিটেন টেষ্ট হ'ব 600 মাৰ্কছৰ তাত 4খন পেপাৰ থাকিব আৰু এখন থাকিব কনভেনশনাল এছে পেপাৰ যত থাকিব আৰু পেপাৰনৰ সাবজেক্ট হৈছে ইংলিশৰ এছে প্ৰেসাইজ ৰাইটিং এইবিলাক আহিব তাৰ পিছত এখন পেপাৰ থাকিব জেনাৰেল নলেজৰ OMR বেসড আৰু অপচনেল সাবজেক্ট দুটা ল'ব লাগিব আৰু দুটাতে 200 নম্বৰ আছে অপচনেল সাবজেক্টৰ OMR টাই হ'ব আৰু অপচনেল সাবজেক্টৰ সাবজেক্টকেইটা যিকেইটা আমাৰ কোৱালিফিকেশন আছে সেইকেইটা সাবজেক্টৰ ভিতৰতে দুটা ল'ব লাগিব গতিকে যি সকলে ইন্টাৰেস্টেড তেওঁলোকে এপ্লাই কৰি পেলাই প্ৰিপাৰেচন কৰিব পাৰে আৰু প্ৰিপাৰেচন কৰি পেলাই এই জবটোৰ কাৰণে যিখিনি প্ৰিপাৰেচন হেকিটি কমপ্লিট কৰিব পাৰে গতিকে আজিৰ এই ভিডিওটিত এই এডভাৰটাইজমেন্টৰ বিষয়ে ডিসকাস কৰিলো আপোনালোকে হয়তো জানে তথাপিও যদি এপ্লাই কৰিব বিচাৰিছে আমাৰ APSC ওয়েবসাইটত যাব গৈ পেলাই এডভাৰটাইজমেন্টত চাব ডিটেইলছখিনি চাব চাই পেলাই
এপ্লাই কৰিব পুনৰ লগ পাম নেক্সট ভিডিঅ'ত এনেকুৱা ধৰণৰ ভেকেঞ্চি নটিফিকেশ্যন থাকিলে ধন্যবাদ